এতিয়া সমগ্ৰ অসমত এছআৰ চলি আছে আৰু এছআৰক লৈ যি ভোটাধিকাৰ সেই ভোটাধিকাৰসকলৰ যি সংশোধনী ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া চলি আছে আৰু বিভিন্ন সময়ত যিসকললৈ নটিচ জাৰি কৰা হৈছে যিসকললৈ জাননী প্ৰেৰণ কৰা হৈছে যে তেওঁলোকৰ কোনোবা মৃত্যু হৈছে বা কোনোবা শিফ্ট হৈছে বুলি এনে ধৰণৰ কথা বতৰা চলি আছে বা স্থানান্তৰিত হৈছে বুলি কথা বতৰা চলি আছে আৰু তেনে সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত কৈছিল যে অসমীয়া মুছলমান বা খিলঞ্জীয়া মানুহ বা হিন্দু মানুহৰ ক্ষেত্ৰত কোনো নটিচ জাৰি কৰা নাই বুলি তেখেতে সেই মন্তব্য কৰিছিল। তাৰ বিপৰীতে আমি আজি মুখ্যমন্ত্ৰীগৰাকীক ইয়াৰ পৰা দেখুৱাব বিচাৰিম যে আচলতে কালৈ নটিচ আহিছে, কোন মানুহ ভুক্তভোগী হৈছে। এইসকল মানুহ যিসকল মানুহ মই কেমেৰাত দেখুৱাবৰ কাৰণে বিচাৰিছো, এয়া মৰিগাঁও মৰি মুছলমান গাঁও, যিখন গাঁও অতি পুৰণি এখন খিলঞ্জীয়া অসমীয়া মুছলমান গাঁও, যিসমূহ গাঁৱত বিভিন্ন দল বিভিন্ন সংগঠনৰ লোক আছিলে, বিভিন্ন সময়ত সাংগঠনিকভাৱে তেওঁলোকে কাম কাজ চলাই আছিলে আৰু এইসকল নটিচসমূহ হয়তো আপোনালোকে কেমেৰাত আমি যিমান দূৰ পাৰো দেখুৱাবৰ কাৰণে চেষ্টা চলাওঁ। আবুৱে সেইটো দেখুৱাইছে। এইসকল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব নেকি এইসকল মিয়া মানুহ, এইসকল পূৰ্ববংগীয় মানুহ বা সন্দেহযুক্ত লোক, এই মুখসমূহ আপোনাক অলপ দেখুৱাব বিচাৰিছো। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অলপ চাওক যে এইসকল মানুহ খিলঞ্জীয়া হয় নে নহয় তাৰ প্ৰমাণটো আপুনি নিশ্চয়কৈ দিয়াৰ প্ৰয়োজনীয়তা আছে। কাৰণ আপোনাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল যে অসমৰ গৰীয়া মৰিয়া দেখি সৈয়দ জলাহ এইসকল খিলঞ্জীয়া লোক বুলি আপুনি ঘোষণা কৰিছিলে আৰু আপোনাৰ কেবিনেটত সিদ্ধান্ত লৈছিলে আৰু এইসকল লোক আজি এনেধৰণে আত্মসন্মানত তেওঁলোকৰ লাগিছে বুলি কৈছে। তেওঁলোকে কৈছে এখন নটিচ যিসমূহ পূৰ্ববংগীয় লোকলৈ আপুনি দিয়া কথা কৈছিলে, এইসকল পূৰ্ববংগীয় লোক নেকি ইয়াৰ প্ৰমাণ কৰা প্ৰয়োজনীয়তা আহি পৰিছে। আমি তেওঁলোকৰ লগত অলপ কথা পাতিম যে আপোনালোকৰ গাঁৱত এখন মৰি মুছলমান গাঁও, যথেষ্ট খিলঞ্জীয়া মুছলমান মানুহৰ গাঁও, ইয়াত এই ধৰণৰ নটিচ জাৰি কৰা হৈছে, কি ক'ব? আমাৰ এটাই বেদনা, আমি খিলঞ্জীয়া হিচাপে যিখিনি পাব লাগে পাইছোঁ, নটিচখনৰ দ্বাৰা পাইছোঁ, তাৰ আগত আমি পোৱা নাই। গতিকে এই নটিচখনে যেতিয়া আমাক খিলঞ্জীয়াৰ পৰা মানে আঁতৰাই দিছে, গতিকে এইটো কোনো সমীচন নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই এই মঞ্চৰ পৰা এটাহে আবেদন কৰোঁ, আমাৰ যাতে খিলঞ্জীয়া কোনো অসমীয়া গৰীয়া মুছলমান হাৰাশাস্তি নুভোগে। এই নটিচখনত তেওঁ কোৱা কথাষাৰৰ ওপৰত আমাক এই বিষয়টো চালি জাৰি চাই বিনা দ্বিধাৰে আমাক এইখিনি মানুহক এই নটিচখনৰ যিটো সেইটোৰ পৰা আমাক মুক্তি কৰি দিয়ক। আৰু এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এটা বিষয় আমি দেখুৱাব বিচাৰিম। এইজন হৈছে বিজেপিৰ এজন পুৰণি কৰ্মী। মৰিগাঁও জিলাৰ প্ৰত্যেকজন সংবাদকৰ্মী, প্ৰত্যেকজন ব্যক্তিয়ে চিনি পায় তেওঁ অসমীয়া মুছলমানৰ এজন প্ৰতিনিধিত্ব কৰা এজন বিজেপিৰ কৰ্মী আছিলে আৰু তেওঁ বুথৰো কোনো দায়িত্বত আছিলে আৰু তেওঁৰ ঘৰলৈও নটিচ আহিছে আৰু তেওঁৰ আজিৰ তাৰিখত আত্মসন্মানত লাগিছে আৰু তেওঁ বাৰে বাৰে আমাক যোগাযোগ কৰি আছিলে যে মুখ্যমন্ত্ৰীক দুআষাৰ কথা তেওঁ ক'ব বিচাৰে আৰু কি ক'ব বিচাৰে আমি তেওঁৰ মুখেৰে শুনি লওঁ। মই পোনপ্ৰথমেই অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। এইটো কাৰণতেই যেতিয়া মৰিগাঁৱত তেখেত পোনপ্ৰথম আহিছিল, মোৰ চনটো মনত নাই, মোৰ লগত একেলগে একেখন বেনাৰতে আমি শ্লোগান দিছিলোঁ। শ্লোগানৰ পিছত তেখেতে মোৰ গাত থপৰিয়াই গৈছিল আৰু সেইবাৰ মুখ্যমন্ত্ৰী হৈছিল। আপুনি কিমান চনৰ পৰা বিজেপি কৰি আছে, কিমান দিন হ'ল? প্ৰথম অৱস্থাৰ পৰা এইটো প্ৰায় 93 মানৰ পৰা মই কৰিছোঁ। হয়, মোৰ সাধাৰণকৈ মনত নাই, কিন্তু মই 93 পৰা অনুমান হিমন্ত বিশ্ব শৰ্মা সেই সময়ত বিজেপিত পেটতে নাছিল, মুচত নাছিল, তেনেকুৱা সময়ত মই কৰিছোঁ বিজেপি। এতিয়া আপোনাৰ কালৈ এই মোৰ নামত আহিছে, মোৰ বোৱাৰীৰ নামত আহিছে আৰু মোৰ ভতিজা কেইজনমান আহিছে। এইখন গাঁৱতে যিহেতুকে আমাৰ মামা ভাগিন ককাই ভাই বহুত আছে, সকলো প্ৰায়খিনি আমাৰ সম্বন্ধীয় আত্মীয়, এই আত্মীয় প্ৰায়খিনিতে আহিছে। প্ৰায় 400জন 600ৰ ওপৰত মানুহৰ ওপৰত এইটো ইলিগেশ্যন আহিছে। মই এইটোকে দুখ পাইছোঁ আটাইতকৈ। আপোনালোক মিয়া পূৰ্ববংগীয় মানুহ নেকি? কেতিয়াও হ'ব নোৱাৰে। মই জনাত মই 18 পুৰুষ অসমীয়া খিলঞ্জীয়া মুছলমান, মই 18 পুৰুষ মই জনাত। মোৰ দেউতা আৰু মোৰ ককাই দেউতাই কৈ যোৱা মতে এনেকুৱা ঠাইত যদি তেখেতে আমাক দি পেলাই আমাৰ আত্মসন্মান বোলা বস্তু নাই নেকি? আমাৰ যে একেবাৰে অতীত যিটো আছিলে সেইটো সকলোৱে জানে। মোগলৰ বিৰুদ্ধে হেমনাগাৰ লগত যেতিয়া বাঘ হাজৰিকাই অস্ত্ৰ ধৰিছিল, লাচিত বৰফুকনৰ কোন আছিল সেইজন? অসমৰ খিলঞ্জীয়া মুছলমান বাঘ হাজৰিকা আছিল। তাৰে হয়তো আমি বংশৰ হ'ব পৰা নহ'ব পৰা বেলেগ কথা, কিন্তু আমি যিহেতুকে এই মৰি মুছলমান আৰু খিলঞ্জীয়া অসমীয়া মানুহ, আমাৰ ওপৰত যিহেতুকে তেখেতৰ এই নটিচখন আহিছে, তেতিয়া মই চূড়ান্তভাৱে চিন্তা কৰিছোঁ আমাক তেখেতে কি পাহৰি গ'ল নেকি? দ্বিতীয়বাৰ তেখেত মুখ্যমন্ত্ৰী হোৱাৰ আগত যেতিয়া মৰি মুছলমান আহিছিল, মই প্ৰথম তেখেতক গামোচা পিন্ধিছিলোঁ, ফুলৰ মালা পিন্ধি দিছিলোঁ আৰু সেইজন মানুহকো তেখেতে আজি সেইজন মানুহৰ নামতো এইখন
চিফটেড নটিচ আহিছে। এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এয়া আচলতে ইয়াৰ পৰা এয়া দেখুওৱা গৈছে যে কি আহিছে নটিচখন অকমান যদি মই দেখুৱাওঁ আবুৱে অকমান ক্লোজ কৰি দেখুৱাওক কি দেখিছে দ্য গ্ৰাউণ্ড অফ অবজেকশ্যন ইজ পাৰ্মানেণ্টলি শিফ্ট তেওঁ ইয়াৰ পৰা মানে স্থানান্তৰিত হোৱা বুলি কৈছে কিন্তু এয়া মানুহ এইখন গাঁৱতে আছে এয়া যে আচলতে ভুৱা এয়া যে আচলতে কোনো বিসংগতিপূৰ্ণ এক নটিচ ইয়ালৈ জাৰি কৰা হৈছে তাৰ প্ৰমাণ এইটোৱে কাৰণ আমি ইয়াত গাঁওবুঢ়াৰ লগত কথা পাতিছো বিভিন্ন বিএলৰ লগত কথা পাতি আছো তেওঁলোকে কৈছে এইসকল লোক ইয়াতে আছে দীৰ্ঘ প্ৰায় 4-5টা পুৰুষ ইয়াত আছে গতিকে এওঁলোক কেনেকৈ শিফ্ট হ'ল এওঁলোক কেনেকৈ শিফ্ট হ'ব পালে এই শব্দটো কেনেকৈ আহিল এই প্ৰমাণ কৰা নিশ্চয়কৈ প্ৰশাসনৰো প্ৰয়োজন আছে আৰু মৰিগাঁও যিটো নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় সেই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে আচলতে কোনো ইয়াৰ স্থানীয়ভাৱে যিসমূহ নিৰীক্ষণ কৰিব লাগিছিল সেই নিৰীক্ষণ নকৰাৰ ফলতে এনেধৰণৰ কথা বতৰা হৈছে বুলি সন্দেহ কৰা হৈছে গতিকে নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পোনপটীয়া হস্তক্ষেপৰ প্ৰয়োজন আছে এছআৰৰ নামত যাতে কোনো খিলঞ্জীয়া মানুহ বা যিসমূহ স্থানীয় মানুহ যাতে কোনো কাৰণে হাৰাশাস্তি হ'ব নালাগে তাৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে চকু দিয়াৰ প্ৰয়োজন আছে মৰিগাঁও জিলা আয়ুক্ত গৰাকীৰ ইয়াত চকু দিয়াৰ প্ৰয়োজন আছে আয়ুক্তগৰাকীৰ পোনপটীয়া হস্তক্ষেপ হ'ব লাগিব আৰু যাৰ বাবে এই খিলঞ্জীয়া মানুহখিনি যাতে কোনো কাৰণতে ভুক্তভোগী হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য নিশ্চয়কৈ ৰখাৰ প্ৰয়োজনীয়তা আছে এইসকল মানুহে যিহেতু আজিৰ তাৰিখত নিজকে অসমীয়া বুলি গৌৰৱ অনুভৱ কৰি আছে সেই অসমীয়া বুলি গৌৰৱ অনুভৱ কৰা মানুহখিনিক যাতে কোনো কাৰণত মানসিক হাৰাশাস্তি নকৰে তাৰ কিছু চিন্তা কৰাৰ এইখন চৰকাৰৰ এইটো বিজেপি দলৰ চৰকাৰখনৰ কিছু প্ৰয়োজন